যোৰহাট জিলাৰ টিয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত জাজিমুখ অঞ্চলত এক বিশাল জনসভা অনুষ্ঠিত কৰাৰ লগতে অঞ্চলবাসী ৰাইজৰ মাজত এক প্ৰীতিভোজৰ আয়োজন কৰা হয়। সভাখনত জাজিমুখ অঞ্চলৰ সহস্ৰাধিক ৰাইজৰ উপস্থিতিত অঞ্চলটোত দেখা দিয়া বিভিন্ন সমস্যাৰ সম্পৰ্কত আলোচনা কৰা আৰু সমাধান সূত্ৰ বিশ্লেষণ কৰা হয়। সভাখন সম্বোধন কৰে যোৰহাটৰ যুৱনেতা তথা টিয়ক বিধানসভা সমষ্টিৰ আগন্তুক নিৰ্বাচনৰ ভাৰতীয় জনতা পাৰ্টিৰ টিকট প্ৰত্যাশী ঈশ্বৰ প্ৰসন্ন বৰদলৈয়ে। অঞ্চলটোৰ পুৰুষ মহিলা যুৱক যুৱতী সকলো শ্ৰেণীৰ লোকৰ উপস্থিতিত সভাস্থলী উৎসৱমুখৰ হৈ পৰে। মই পোনপ্ৰথমেই টিয়কৰ মোৰ অতিকৈ শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকললৈ মই নৱবৰ্ষৰ শেহতীয়াকৈ হ'লেও শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু লগতে আপোনালোকৰ জৰিয়তে আজি সমগ্ৰ টিয়কবাসীৰ লগতে আজি যি জাজিমুখত উপস্থিত জাজিমুখৰ সমূহ ৰাইজলৈ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আচলতে এই জাজিমুখ অঞ্চলৰ লগত মোক এটা আত্মিক সম্পৰ্ক আছে আজি বহু বছৰৰ পৰাই। মাহেকত মই 2বাৰ বা 3বাৰ মই ইয়ালৈ আহিবলৈ চেষ্টা কৰোঁ আৰু যুৱ বন্ধুসকলৰ লগত বিভিন্ন বিষয়ত আমি আলোচনা কৰোঁ, বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰোঁ, এইবিলাক আমি আহি থকা হয়। কিন্তু আজি কিছুদিনৰ আগতে আমাৰ দলৰ ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ দলৰ কাৰ্যকৰ্তাসকলে ইয়াত জাজিমুখৰ কাৰ্যকৰ্তাসকলে জনালে যে বহল ভিত্তিত আমি নৱবৰ্ষ বুলি আমি আচলতে ৰাইজৰ লগত এটা মত বিনিময় কৰা হওক আৰু লগতে আগন্তুক আমাৰ যি নিৰ্বাচন সেই নিৰ্বাচনৰ ক্ষেত্ৰত মোৰ যিখিনি ৰাইজৰ প্ৰতি ক'বলগীয়া আছে আৰু লগতে আজি আমি দুপৰীয়া একেলগে প্ৰীতি ভোজ এটা খোৱাৰ এটা আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। আৰু সকলোখিনি ইয়াৰ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে ব্যৱস্থা কৰিছে। মাথো মই আহিছোঁহে আৰু গতিকে আহি মই সকলো যিটো মই পৰিস্থিতি ইয়াৰ পৰিৱেশ দেখিলোঁ সেই পৰিৱেশটোৱে মোক অত্যন্ত আনন্দ মোক দিছে, কাৰণ ইমানখিনি ৰাইজ ইয়াত উপস্থিত আছে আৰু লগতে মোক যেনেধৰণে ৰাইজে মোক আদৰি ইয়ালৈ আনিলে সভাস্থলীলে, সেইটো মই কেতিয়াও পাহৰিব নোৱাৰিম। মই আৱেগিক হৈ গৈছিলোঁ সেই সময়ত। আৰু লগতে এই জাজিমুখ অঞ্চলৰ বিভিন্ন সমস্যা আছে, সেই সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত আমাৰ মাননীয় মুখ্যমন্ত্ৰী সকলোৰে মৰমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ জৰিয়তে এই সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত প্ৰচেষ্টা হাতত ল'ম বুলি মই ৰাইজক কথা দিছোঁ। আৰু লগতে ব্যক্তিগতভাৱেও যিখিনি সৰু সুৰা সমস্যা আছে সেইখিনি সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিছোঁ। আৰু বিশেষকৈ আগন্তুক 2026 চনৰ যি নিৰ্বাচন, সেই নিৰ্বাচনত মই ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী প্ৰাৰ্থিত্ব দাবীদাৰ হিচাপে আজি বিগত 4-5 বছৰ মই টিয়ক বিধানসভা সমষ্টিত আজি মই সকলোৰে লগত এটা সম্পৰ্ক গঢ়ি তুলিছোঁ। আজি টিয়ক বিধানসভা সমষ্টিৰ এনেকুৱা এটা অঞ্চল নাই যিটো অঞ্চললৈ মই যোৱা নাই। আৰু এনেকুৱা কিছুমান গাঁৱত মই কাৰ ঘৰত কাৰ পাকঘৰত কেইটা বৈয়াম আছে সেই পৰ্যন্ত মই জানো। গতিকে সিমানখিনিলৈকে মই কৰিবলৈ বা মানুহৰ লগত সম্পৰ্ক স্থাপন কৰিবলৈ চেষ্টা কৰি আহিছোঁ। গতিকে মই ভাবিছোঁ ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ আজি, যাতে মই প্ৰাৰ্থিত্ব যাতে মই পাওঁ। ভগৱানৰ ওচৰতো প্ৰাৰ্থনা জনাইছোঁ, ৰাইজৰ পৰা মই আশীৰ্বাদ লৈছোঁ আৰু ৰাইজে যথেষ্ট আশীৰ্বাদ দিছে। আৰু টিয়ক বিধানসভা সমষ্টি সকলো ঠাইতে মোক আশীৰ্বাদ দিছে ৰাইজে। আৰু গতিকে সেই আশীৰ্বাদখিনিকে মূলধন হিচাপে লৈ আগবাঢ়িম আগন্তুক দিনবিলাকত। বিশেষকৈ নিৰ্বাচনলৈ আৰু বেছি দিন নাই, 40-42টা দিন আছে। গতিকে এইকেইদিন নিৰবিচ্ছিন্নভাৱে কাম কৰিম ৰাইজৰ কাৰণে, আৰু যেনেধৰণে 3-4 বছৰ কৰি আহিছোঁ এইকেইদিনো মই কৰিম। আৰু আশা ৰাখিছোঁ দলৰ নেতৃত্বকো মই অনুৰোধ জনাইছোঁ, আৰু লগতে মই তেখেতসকলৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো অনুৰোধ জনাইছোঁ, দলৰ আমাৰ সভাপতি ডাঙৰীয়াকো অনুৰোধ জনাইছোঁ, যাতে তেখেতসকলে সকলো দিশ চোৱা চিতা কৰি যাতে প্ৰাৰ্থিত্ব প্ৰদান কৰক। আৰু মই আশাবাদী যাতে মই প্ৰাৰ্থিত্ব পাম বুলি আশাবাদী। আৰু যদি মই প্ৰাৰ্থিত্ব পাওঁ তেনেহ'লে টিয়ক বিধানসভা সমষ্টিৰ যিখিনি সমস্যা আছে বা যিখিনি কৰিবলগীয়া কাম আছে সেইখিনি মই কৰিম বুলি আজি প্ৰতিশ্ৰুতিবদ্ধ। আমাৰ ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদ আমি মিত্ৰজোঁটত আছোঁ। গতিকে আমি অসম গণ পৰিষদৰ প্ৰতিও আমাৰ কোনো বেয়া ভাৱ নাই, আৰু আমি আশা কৰোঁ যে অসম গণ পৰিষদৰো ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি কোনো বেয়া ভাৱ নাই। কাৰণ আমি একেলগে আজি মোৰ মিটিংখনত, আজি মোৰ সভাখনত অগপৰ অসম গণ পৰিষদৰ জিলাৰ কেইবাগৰাকীও কাৰ্যকৰ্তা মোৰ সভাত উপস্থিত আছে। তেখেতসকলে মোক আদৰণিও জনাইছে। গতিকে মই ভাবিছোঁ যে আমি দুটা দল একেলগে যেতিয়া আমি আছোঁ, গতিকে নিৰ্বাচনতো আমি তেনেকৈ ধৰণে কাম কৰিম। গতিকে মই আশাবাদী যে কাইলৈ যদি দলে যি সিদ্ধান্ত ল'ব, দলৰ ওপৰততো আমি দলৰ ঊৰ্ধত নহয়, দলৰ নেতৃত্ব ঊৰ্ধত আমি নহয়, দলৰ নেতৃত্বই যদি কাইলৈ যি সিদ্ধান্ত ল'ব সেই সিদ্ধান্ত আমি মানি ল'ম। কিন্তু আমি যিহেতু এই টিয়ক বিধানসভা সমষ্টিত আজি যোৱা 5টা বছৰ প্ৰতিটো পৰিয়ালৰ সুখ দুখৰ সময়ত উপস্থিত আছোঁ। আজি ৰাতি 2টা বজাতো মোক বিচাৰে, 2টা বজাতো মই আহি উপস্থিত হওঁ। গতিকে মই আশা কৰিছোঁ দলৰ ওচৰত মই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ যাতে তেখেতসকলে ভাল ধৰণে পৰ্যালোচনা কৰি যাতে প্ৰাৰ্থিত্ব প্ৰদান কৰক। আৰু অসম গণ পৰিষদৰ মই আশা ৰাখিছোঁ যে মই যদি প্ৰাৰ্থিত্ব পাওঁ তেনেহ'লে অসম গণ পৰিষদৰ সকলোৱে নেতা, বিষয়ববীয়া,
বা কাৰ্যকৰ্তাসকলে মোক সম্পূৰ্ণৰূপে যে মোক সহায় কৰিব তাত মোৰ কোনো সন্দেহ নাই। সভাত ভাষণ প্ৰদান কৰি ঈশ্বৰ প্ৰসন্ন বৰদলৈ কয় যে যোৱা 4 বছৰে তেখেতে টিয়ক সমষ্টিৰ ৰাইজৰ হৈ কাম কৰি আহিছে, যাৰ পৰিপ্ৰেক্ষিতত তেখেতে টিয়ক সমষ্টিৰ ৰাইজৰ লগত এক নিবিড় তথা ঘৰুৱা সম্পৰ্ক স্থাপন কৰিবলৈ সমৰ্থবান হৈছে আৰু আগলৈও ৰাইজৰ স্বাৰ্থত কাম কৰি যাব বুলি প্ৰতিশ্ৰুতিবদ্ধ বুলি মন্তব্য প্ৰকাশ কৰে। অঞ্চলটোৰ বিভিন্ন সমস্যাৰ সন্দৰ্ভত ৰাইজৰ মতামত গ্ৰহণ কৰি সেইবোৰ সমাধানৰ ক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।